গুড মর্নিং ক্লাস। আজি আমি ক্লাস 10 2.2 12 নম্বর কৰিম দেই। 12 নম্বৰ লিখা হল নাই? আৰু আৰু ষ্টুডেন্টবোৰ নাহে নেকি? 5টা 20 হৈ গল, 15 হৈ গল, সব হৈ আছে। চোৱাচোন 12 নম্বৰটো কি দিছে? যদি আলফা আৰু বিটা বহুপদ 2x² - 5x + 7 ৰ শূন্য হয়, তেন্তে আন এটা বহুপদ নিৰ্ণয় কৰা যাৰ শূন্য 2 * আলফা + 3 * বিটা আৰু 3 * আলফা + 2 * বিটা। ইয়াত এটা বহুপদ দিয়া আছে আৰু তাৰ শূন্য দুটা দিয়া আছে। এই বহুপদটো দিয়া আছে, এই বহুপদটো দিয়া আছে আৰু শূন্য দুটা দিয়া আছে, তাৰ আলফা আৰু কি বিটা, মানে এক্সৰ মান দুটা দিয়া আছে, আলফা আৰু বিটা। বুজি পাইছ নে? তো আমাক কি কৈছে, ইয়াত শূন্য দুটা দিয়া আছে। কি দিয়া আছে? শূন্য দুটা দিয়া আছে। তেন্তে বহুপদটো কি হ'ব? মানে এই শূন্য দুইটা কাৰ বহুপদ? আমাক সেইটোৱে উলিয়াব লাগিব। প্ৰথম আমি চোৱাচোন, যিটো শূন্য দিয়া আছে তাৰ চোৱা সমাধান। প্ৰথমে আমাক কি দিয়া আছে? এটা বহুপদ দিয়া আছে। কি দিয়া আছে? 2x² - 5x + 7 দিয়া আছে নাই? ইয়াৰ শূন্য দুটা কি দিয়া আছে? ইয়াৰ শূন্য দুটা হল কি দিয়া আছে? শূন্য দুটা কোৱা আকৌ। শূন্য দুটা কি দিয়া আছে? আলফা আৰু বিটা দিয়া আছে। দিয়া আছে নাই? এতিয়া চোৱাচোন, এই বহুপদটোৰ পৰা যদি আমি শূন্য দুটা সমষ্টি কৰিম, আলফা প্লাছ বিটা যদি আমি যোগ কৰিম, এই শূন্য দুটা যদি আমি যোগ কৰিম, কি পাম? কিমান আছিলে ফৰ্মুলা? -b/a ফৰ্মুলা। এতিয়া আলফা প্লাছ বিটা ইকুৱেল মাইনাছটো মাইনাছ ভাগে থাকিব। বিৰ ভেলু কিমান আছে? আমি ক'ত চাব লাগিব? এই বহুপদটোত চাব লাগিব, হয় নাই? বিৰ ভেলু কিমান আছে? -5, সেইকাৰণে -5 লিখিলো। তাৰপিছত এৰ ভেলু কিমান আছে? 2। এতিয়া আলফা প্লাছ বিটা ইকুৱেল কিমান হ'ব? মাইনাছে মাইনাছে প্লাছ, সেইকাৰণে 5/2 পালো। কিমান পালো? 5/2। ইয়াৰ পৰা ঠিকে আছে না? 5/2। আলফা প্লাছ বিটা কিমান পালো? 5/2 পালো। আকৌ যদি মই এই শূন্য দুটা যদি মই পূৰণ কৰি দিম, কি কৰিম? পূৰণ কৰিলে কিমান পাম? ফৰ্মুলাত কিমান আছিলে? পূৰণ কৰিলে পাছত লিখিবি, একদম লিখি আছো, বুজি ল কথাটো। সেইকাৰণে যদি বুজি নাপাও অংক কৰিব নোৱাৰো। কথাটো বুজিব চেষ্টাই নকৰো, খালি লিখিব আহিছো। এই যে আলফা ইনটু বিটা, শূন্য দুটা পূৰণ কৰিলে ইয়াৰ ভেলু কিমান হ'ব? c/a, হয়, এইটো ফৰ্মুলা আছিলে, c/a। এতিয়া আলফা ইনটু বিটা ইকুৱেল চিৰ ভেলু কিমান আছে? 7। চিৰ ভেলু 7, এৰ ভেলু কিমান আছে? 2। 7/2। এতিয়া আমি পালো কি? আলফা আৰু বিটা এই শূন্য দুটা পূৰণ কৰি আমি মান কি পালো? 7/2। কিমান পালো? 7/2। এতিয়া যদি আমি এই শূন্য দুটা, কোনটো হয় আমাৰ যিটো শূন্য দিয়া আছে, এই শূন্য দুটা যদি আমি পূৰণ কৰিম বা যোগ কৰিম, তেতিয়া কি পাম? এই শূন্য দুটা চোৱা, এইটো সাইডত হ'ব দেই। 2 আলফা প্লাছ 3 বিটা, কি লিখিলো? 2 আলফা প্লাছ 3 বিটা, মানে এইটো শূন্য, হয় নাই? যদি এই শূন্য দুটা যদি মই আকৌ যোগ কৰি দিম, 3 আলফা প্লাছ 2 বিটা মই যোগ কৰিলো, চোৱা এইটো এটা শূন্য, মানে ধৰ এইটো ধৰ এটা আলফা বুলি ধৰিছিলো নাই, এইটো বিটা, মানে এইটো এটা শূন্য ধৰ, এই গোটেইটো এটা কি বুলি ধৰিম? শূন্য। এই গোটেইটো এটা কি বুলি ধৰিম? শূন্য। ঠিক তেনেকৈ এইটো এটা কি আছিলে? শূন্য। এইটো এটা শূন্য, হয় নাই? একেটাই কথা। ইয়াক যেনেকৈ আমি যোগ কৰিলো, ইয়াকো আমি সেম যোগ কৰিব লাগে। নাই? এতিয়া যোগ কৰিলে আমি কি পাম? কাৰণ ইয়াত আমি c/a লিখিব নোৱাৰিম। লিখিব পাৰিম নেকি? ইয়াৰ কাৰণ বহুপদটো আমি পোৱাই নাই এতিয়ালৈকে। পাইছো জানো? আমি ইয়াৰ পৰা বহুপদটো বনামে। যদি মই যোগ কৰিম, চোৱা 2 আলফা প্লাছ 3 বিটা, ব্ৰেকেট খিনি উঠি যাব, হয় নাই? এইটো প্লাছে প্লাছে প্লাছ হ'ব, 3 আলফা প্লাছে প্লাছে প্লাছ 2 বিটা।
এইটো এতিয়া এইটো এনেকে সমান হ'ব লাগে। এতিয়া চোৱাচোন 2 আলফা আৰু ক'ত আছে আলফা 3 আলফা ইয়াতো যোগ আছে ইয়াতো কি আছে যোগ আছে 2 আৰু 3 যোগ কৰিলে কিমান হ'ব 5 আলফা আকৌ এইটো প্লাস 3 বিটা আৰু কিমান আছে 2 বিটা 2 3 5 বিটা এইটো ইয়াৰ পৰা আমি কি সাধাৰণ উৎপাদ্য কি আছে 5 আছে নে মানে গসাগু কি আছে 5 আছে নে ইয়াতো 5 আছে ইয়াতো 5 আছে গতিকে আমি 5 এটা কমন হিচাপে ল'ব পাৰিম নে কি দিম আলফা প্লাস কি দিবি বিটা এটো চোৱা এতিয়া 5 আছে নে এতিয়া আলফা প্লাস বিটা এই দুটা আমি যোগ কৰিলে তাৰ ভ্যালু কিমান পাইছিলো আলফা প্লাস বিটা এই শূন্য দুটাৰ যিটো আমি সমষ্টি শূন্যটোৰ সমষ্টিতে ইয়াত মানটো বহাই দিম কিমান পাইছিলো 5/2 এইটো ইনটু আছে নাই ইনটু সেইকাৰণে দিলো 5/2 কিমান দিলো 5/2 2 ইয়াক হৰণ নাযাব 2 ৰে 5 ৰো হৰণ নাযাব গতিকে আমি পূৰণ কৰিম 5 5 গুণ 25 ডিভাইডেড বাই 2 এতিয়া এই শূন্য দুটা আমি যোগ কৰি পিনে বা শূন্য দুটাৰ সমষ্টিৰ ভ্যালু কিমান পালো 25/2 মানে এই শূন্য দুটা আমি যোগ কৰি পিনে কিমান পালো 25/2 পালো এটা আমি এই শূন্য দুটা কি কৰিব লাগে পূৰণ কৰিব লাগে কি কৰিব লাগে এটা আমি পূৰণ কৰি দিব লাগে শূন্য দুটা ইতনি জায়গা হ'ব না হ্যাঁ লিখি লোৱা তুমি ইয়াৰ লিখি লোৱা সবে এতিয়া লিখ বুজোৱা সময় তোমালোকে লিখি নাথাকিবি নহলে বুজি নাপাবি প্ৰেম যেতিয়া মই বুজাই থাকিম তুমি মোৰ কথাটো শুনিবি মই কি বুজাই আছো আগতে বুজাটোৱে মেন হয় লিখাটো মেন নহয় যদি লিখিবা ধুনীয়াকে লিখি থাকে কি টেনচন আছে এই অঙ্কটো ইমান টানো নাই বুজিম বুলি করে কৰিম 2 3 বাৰ কৰিবি পৰীক্ষাত আহিলে এইবোৰ এনে নম্বৰ পাবি তোমালোকে আৰু চবৰে সিহঁতি এতিয়া নাই ৰাতি খালি আহিব বিচাৰে সিহঁতি ৰাতিপুৱা টিউচন কৰে ৰাতিপুৱা সময়ত নাহে আৰু এই ছোৱালীজনী কেলে নাহে গম নাপায় নেকি ন কি কয় ই খালি ৰাতি ওলাই পঢ়িবলৈ ইচ্ছা আগ্ৰহ নাই মানুহ তোমাৰ মই ইমান চিঞৰি বকি থাকোঁ কি লাভ তাৰ ইচ্ছা আগ্ৰহ আছে নিজে পঢ়ি নে কি কয় পটাপট কৰ হল লিখা এতিয়া চোৱাচোন এই শূন্য দুটা আমি যোগ কৰি পিনে কিমান পালো মান 25/2 মই এইটো সাইড এনে লিখি থৈছো বহি দেই এইটো এনে লিখি দিছো 25 কিমান 2 25/2 আকৌ যদি মই শূন্য দুটা পূৰণ কৰিম এতিয়া চোৱা এই শূন্য দুটা মই পূৰণ কৰিছো মই এইটো মহাই দিছো শূন্য দুটা কি কৰিম এতিয়া পূৰণ কৰিম শূন্য দুটা পূৰণ কৰিম কিমান আছিলে 2 আলফা প্লাস 3 বিটা পূৰণ বুলি ক'লে পূৰণ চিন হ'ব 3 আলফা প্লাস 2 বিটা এইটো হ'ব নে পূৰণ বুলি ক'লে পূৰণ কৰিম এতিয়া পূৰণ কৰিলে 2 আলফা আছে ইয়াত কিমান আছে 3 আলফা এই 2 আলফাটো ইয়াৰ লগত এবাৰ পূৰণ হ'ব আৰু এই 2 আলফাটো ইয়াৰ লগত এবাৰ পূৰণ হ'ব বুজিল আকৌ 3 বিটাটো ইয়াৰ লগত এবাৰ পূৰণ হ'ব আকৌ 3 বিটাটো ইয়াৰ লগত এবাৰ পূৰণ হ'ব তেনেকুৱা পূৰণ কৰে বুজি পাইছা নে এতিয়া 2 আলফা আৰু 3 আলফা পূৰণ কৰিলে কিমান হ'ব 2 3 গুণ 2 আৰু 3 পূৰণ কৰিলে 6 আলফা আৰু আলফা পূৰণ কৰিলে আলফা স্কোয়ার বুজি পালি নাই তাৰ পাছত আহিলে কি 2 আলফা ইয়াৰ লগত এবাৰ হৈ গ'ল এতিয়া 2 আলফাটো এবাৰ ইয়াৰ লগত পূৰণ হ'ব হয় নাই 2 2 গুণ কিমান 4 ইয়াতো প্লাস আছে ইয়াতো প্লাস আছে এখানে প্লাস এখানে 4 হল ইয়াত কিমান আলফা আছে নাই ইয়াত বিটা আলফা আৰু বিটা পূৰণ কৰিলে কি আলফা বিটা কি হ'ব আলফা বিটা এইটো হ'ব এই দুটা সংখ্যাৰ লগত পূৰণ হৈ গ'ল এটা বাকি আছে এইটো আছে নাই 3 বিটাটো বাকি আছে এই 3 বিটাটো এবাৰ ইয়াৰ লগত পূৰণ হ'ব এটা 3 3 গুণ কিমান
ইয়াতো প্লাছ আছে ইয়াতো প্লাছ আছে সেইকাৰণে প্লাছ হ'ল 3 3 গুণ কিমান 9 9 ইয়াত কি আছে বিটা আৰু ইয়াত আলফা আলফা আৰু বিটা পূৰণ কৰিলে কি হ'ব আলফা বিটা হ'ব বুজি পালি নাই তাৰ পাছত আহিল কি 3 বিটা আৰু কিমান আছে 2 বিটা বাকি আছে এই 3 2 গুণ 6 বিটা স্কোয়ার কি হ'ব বিটা স্কোয়ার এনেকুৱা পূৰণ কৰে সেইটো কি তলফালে চাই আছে ই বুজিয়ে নাপালে এই পূৰণ কৰচোন তই এবাৰ মই মোহাই দিছো পূৰণ কৰিবি হা এই বুজিয়ে নাপালে সেই মই বুজাই আছো একদম ধুনীয়াকৈ বহিটো তলফালে ধ্যান দি চাই কি চাই আছিলি তই কি চাই আছিলি কি নাম হয়তো মিতালী বুজাই থাকিলে তই কেলে বুজি নাপাও তেনেহলে নহব নহয় এইটো পূৰণ কৰিব পাৰিবি মই যদি মোহাই দিম তোমাক ঠিক আছে তই বাৰু বুজিছ সেইটো কাৰণে ধ্যান নিদিবি মই ভাবিছো কি তই বুজি পাই এইটো পূৰণ কৰি পাৰিবি কৰচোন এতিয়া পূৰণ কৰচোন পূৰণ ক মই লিখিম মই ইমান লেকচাৰ মাৰি পিনে কি লাভ खाली कॉपी ले पिने छापने के लिए आया है क्या यहाँ पर हम लिखेगा तुम छापो इससे पढ़ाई होता है 2 আলফা আৰু 3 আলফা এবাৰ এই 2 আলফাটো এবাৰ 3 এই 3 আলফাৰ লগত পূৰণ হ'ব এবাৰ এইটো আৰু ইয়াৰ লগত পূৰণ হ'ব তাৰপিছত এই 3 বিটাতে এবাৰ ইয়াৰ লগত আৰু 3 বিটাতে এবাৰ ইয়াৰ লগত তেনেকুৱা পূৰণ কৰচোন পাৰিবি নে পূৰণ কৰিবি তই কেলে ধ্যান দিয়া নাই নিজেও নোৱাৰিবি মই বুজাই দিছো সেইটোও শুনা নাই এইটো পূৰণ কৰিব নোৱাৰি 2 আলফা আৰু 3 বিটা পূৰণ কৰিলে কিমান হ'ব 2 3 গুণ কিমান 6 এইখানে 6 ইয়াত আলফা আছে ইয়াতো কি আছে আলফা আলফা দুটা পূৰণ কৰিলে কি হ'ব আলফা স্কোয়ার কি হ'ব আলফা স্কোয়ার আকৌ এই 2 আলফাটো ইয়াৰ লগত পূৰণ হৈ গ'ল আকৌ এই ইয়াৰ লগত বাকী আছে নাই তো 2 আৰু ইয়াত 2 2 দুগুণ কিমান 4 ইয়াতো প্লাস ইয়াতো প্লাস প্লাসে প্লাসে প্লাস হ'ব নাই সেইকাৰণে 4 আলফা আৰু বিটা পূৰণ কৰিলে কি হ'ব আলফা বিটা কি হ'ব আলফা বিটা এইটো হৈ গ'ল নহয় এতিয়া বাকি কোনটো আছে 3 বিটা এই 3 বিটাটো এবাৰ ইয়াৰ লগত পূৰণ হ'ব এবাৰ ইয়াৰ লগত পূৰণ হ'ব বুজিল এখানে 3 বিটা আৰু 3 আলফা ইয়াত প্লাস আছে ইয়াতো প্লাস আছে এখানে প্লাস প্লাসে প্লাসে প্লাস 3 বিটা আৰু 3 আলফা 3 3 গুণ কিমান 9 সেইকাৰণে 9 লিখিব লাগে ইয়াত বিটা আছে ইয়াত আলফা আছে আলফা বিটা হ'ব ইনটু কি হ'ব আলফা বিটা এতিয়া ইয়াৰ এই 3 বিটাটো ইয়াৰ লগত বাকি আছে নাই তো ইয়াত কিমান আছে 3 ইয়াত কিমান আছে 2 ইয়াত প্লাস আছে প্লাস এখানে প্লাসে প্লাসে প্লাস এটা 3 দুগুণ কিমান 6 এখানে 6 আর বিটা আৰু বিটা পূরণ করলে কি হবে মিতালি ক বিটা দুটো পূরণ করলে কিমান হ'ব হ্যাঁ বিটা স্কোয়ার কি হ'ব বিটা স্কোয়ার বুজি পালি না এতিয়া বিটা স্কোয়ার এতিয়া আমি চাব লাগিব চোৱা কোনবিলাক মিলিছে আলফা বিটা আৰু আলফা বিটা এই দুটো মিলিছে না কিন্তু এইবিলাক নাই মিলা হয় নাই এর আলফা স্কোয়ার আছে বিটা স্কোয়ার আছে গতিকে আমি চোৱা 6 আলফা স্কোয়ার আৰু এইটো কি আছিলে 6 বিটা স্কোয়ারটো আমি এইফালে লৈ আহিম একেলগে লিখি দিওঁ কিমান আছে 6 বিটা স্কোয়ার এতিয়া চোৱাচোন 4 আলফা বিটা প্লাস 9 আলফা বিটা এই দুটো যোগ কৰিব পাৰি নাই পাৰি কাৰণ ইয়াৰ চলক দুটো মিলিছে এতিয়া 4 আৰু 9 যোগ কৰিলে কিমান হ'ব 13 কিমান হ'ব 13 কি পাম আলফা বিটা কি পাম আলফা বিটা এতিয়া ইয়াৰ পৰা এটা কমন ল'ব পাৰিম 6 আলফা স্কোয়ার প্লাস বিটা স্কোয়ার ইয়াৰ পৰা 6 কমন ল'ব পাৰি নাই ইয়াতো 6 বিটা স্কোয়ার আছে ইয়াত কিমান আছে 6 আলফা স্কোয়ার আছে ইয়াতো 6 আছে ইয়াতো 6 আছে সেইকাৰণে এই দুটা সংখ্যাৰ সাধাৰণ উৎপাদক কিমান 6 কমন কিমান হ'ল 6 মানে গসাও কিমান 6 এটা থাকি গ'ল কিমান ইয়াত লিখিবলৈ প্লাস 13 আলফা বিটা ইয়াৰ পৰা ঠিকে আছে না এতিয়া চোৱাচোন আলফা স্কোয়ার প্লাস বিটা স্কোয়ার ইয়াৰ পৰা এটা ফৰ্মুলা আছে আলফা স্কোয়ার প্লাস বিটা স্কোয়ার এইটো ফর্মুলা কচোন যেনিবা a স্কোয়ার প্লাস b স্কোয়ার
ইজুকেল কিমান হ'ব ক এ প্লাছ বি এইটো নহয় ইয়াত মাইনাছ থাকিলে হ'ব মই জানো তোমালোকে এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ইজুকেল এ প্লাছ বি এ মাইনাছ বি এইটো হয় হয় নাই যদি তুমি প্লাছ লিখি দিম এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ তেতিয়া কি হ'ব এ প্লাছ বি হোল স্কোৱাৰ মাইনাছ 2ab এইটো হ'ব মনত থবা এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ইজুকেল আমি কি পাইছো এ প্লাছ বি হোল ইনটু এ মাইনাছ বি ঠিক এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ ইজুকেল কিমান হ'ব এ প্লাছ বি হোল স্কোৱাৰ মাইনাছ 2ab কোৱাচোন এবাৰ ফটলে মনত পেলা এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ ইজুকেল কিমান হ'ব এ প্লাছ বি হোল স্কোৱাৰ ক এ প্লাছ বি হোল স্কোৱাৰ মাইনাছ 2ab কি আহিব ইয়াত মাইনাছ 2ab আহিব এইটো মনত থবা দেই কোৱাচোন এবাৰ এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ ইজুকেল এ প্লাছ বি হোল স্কোৱাৰ মাইনাছ 2ab ঠিক তেনেকুৱা ইয়াত আছে কি আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ হয় নাই চা পাছত লিখিব আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ ইয়াৰ ফৰ্মুলা আমি এইটো ফৰ্মুলা আমি ইউজ কৰি দিম চোৱা 6 আছে নাই 6 হয় নাই 6 হয় নাই 6 তেনেহ'লে কি হ'ব এই চোৱা আলফা প্লাছ বিটা হ'ব নাই হোল স্কোৱাৰ হ'ব নাই আলফা প্লাছ বিটা হোল স্কোৱাৰ তাৰ কি আহিব মাইনাছ কি আহিব 2 আলফা বিটা এইটো হ'ব নাই মাইনাছ 2 আলফা বিটা হ'ব নাই এইটো ব্ৰেকেটৰ ভিতৰত এইটো হ'ব ব্ৰেকেট বাৰ্কা ব্ৰেকেট দি দিলো এইটো বুজি পাইছা নাই কেলে দিলো কাৰণ এই আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ ভিতৰত আমি ইয়াতো ফৰ্মুলা হয় এতিয়া প্লাছ কিমান আহিব 13 আলফা বিটা প্লাছ কি আহিলে 13 আলফা বিটা এতিয়া আমি মানখিনি পুট কৰি দিম ইয়াত 6 ভাগে থাকিব হয় নাই ইটো ব্ৰেকেট থাকিব আলফা প্লাছ বিটা ভ্যালু কিমান পাইছো 5/2 কিমান পাইছিলো এইখানে আলফা প্লাছ বিটা দিলো 5/2 এর স্কোয়ার আছে নাই হোল স্কোয়ার কি দিলু হোল স্কোয়ার মাইনাস 2 আলফা ইনটু বিটা ভ্যালু কিমান 7/2 এটু পূরণ হব দেই এটু ব্র্যাকেটের ভিতর আহিব প্লাস 13 আলফা ইনটু বিটা ভ্যালু কিমান হব 7/2 ইয়াৰ পৰা ঠিকে আছে এতিয়া আমি এই সাইডটো লিখিম ৰ এটু মোহাই দিছ হা সেইকাৰণে বুজোৱা মতে চাব লাগে তল ফালে কি চাই তো আহিছ কি কাৰণে মোৰ পৰা কিবা শিকিবলৈ যদি ময়ে কিবা এটা কৈ থাকিম তোমালোকে যদি কথাৰ গুৰুত্বই নিদিবা নিজৰ মতলবত যদি ব্যস্ত থাকিবা নিজৰ মনে মনে কথা পাতি পাতি ব্যস্ত থাকি একো লাভ হ'ব জানো এই যে 6 আছে নাই এইটো ব্ৰেকেট আছে এতিয়া এইটো 5 দুটা পূৰণ কৰিলে কিমান পাম 5 দুটা পূৰণ কৰিলে কিমান পাম 25 কিমান পাম 25 আর এইটো 4 দুটা পূরণ করলে 2 দুটা পূরণ করলে কিমান পাম 4 এইটো পাম এটা মাইনাস কি আছে মাইনাস এই দুইটো হরণ করলে ক্যান্সেল যাব না ক্যান্সেল এখানে 7 থাকিল ইয়াত হয় না এই পিনে এইটো ব্র্যাকেট থাকিল প্লাস কিমান আছে 13 2 কে হরণ না যায় এইখানে 13 এর 7 পূরণ করলে কিমান পাম 13 এর 7 পূরণ করছুন কিমান হবে 13 আর 7 পূরণ কর 91 কিমান পালো 91 কিমান পালো 91/2 পালো এতিয়া এই 6টো এই দুটা এই 6টো ইয়াৰ লগতো পূৰণ হ'ব এই 7ৰ লগতো পূৰণ হ'ব 6টো এই চা এই 6টো কাৰ কাৰ লগত পূৰণ হ'ব ইয়াৰ লগতো পূৰণ হ'ব ইয়াৰ লগতো পূৰণ হ'ব সেই কাৰণে দিলো কি 4 6 আৰু 25 পূৰণ কৰিলে কিমান পাম কৰচোন পূৰণ সবে কৰচোন হা 150 হ্যাঁ 6 5 গুণ 30 উকলা 3 6 2 গুণ 12 বাকি 150 কিমান পালো 150 150
আকৌ এই 6টো 7ৰ লগত পূৰণ হ'লে কিমান হ'ব? 6 7 গুণ 42 না 42 প্লাছ 91 বিহাৰী ভাষালৈ 2 কিমান পালো? 91/2 প্লাছ 91/2। এতিয়া আমি কি ল'ম? এলচিএম ল'ম। 4 আৰু 2 লসাগু কিমান? 4 4 আৰু 2 লসাগু কিমান? 4 হয় নাই? এইকাৰণে 4 ল'লে লসাগু। এই 4 হৰণ কৰিলে কেইবাৰ গ'ল? এবাৰ গ'ল নাই? সেইকাৰণে এই 1টোৱে 150 লগত পূৰণ কৰিলে 150 হ'ব। এইটো মাইনাছ আছে নাই? মাইনাছ 4ৰ তলত কিমান আছে? 1 1 4 হৰণ কৰিলে কেইবাৰ গ'ল? 1 4 হৰণ কৰিলে 4 বাৰ যাব। 4 পূৰণ কৰিলে কিমান হ'ব? 4 2 গুণ কিমান? 8 4 4 গুণ 16 168 প্লাছ 2 4 হৰণ কৰিলে কেইবাৰ যাব? দুবাৰ যাব। দুবাৰ যাব নাই? তেন্তে 2 আৰু এই 91 পূৰণ কৰিলে কিমান হ'ব? 2 গুণ 2 হ'ব নাই? 2 9 গুণ 18 190 কত? 182 কিমান আছে? 192 ভুল কেলে কৈ আছো? চাই ভুল বকি আছে মানে বকিছে শুদ্ধ কথা এই কব লাগে কৈ দিব লাগে। 150 প্লাছ 150 মাইনাছ কিমান দি আছে? 168 প্লাছে মাইনাছে মাইনাছ এই বিয়োগ কৰিম। 160 পৰা 150 বিয়োগ কৰিলে কিমান হ'ব? বিয়োগ কৰি কোৱা কিমান হ'ব? বিয়োগ কৰি কোৱা কিমান হ'ব? 150 পৰা মাইনাছ 168 কিমান হ'ব? আগতে 168 লিখি লোৱা, পাছত লিখি হা 18 হয় জানো? 18 কিমান হ'ব? মাইনাছ 18 হ'ব, কাৰণ ডাঙৰ সংখ্যা মাইনাছ আছে নাই? মাইনাছ কিমান থাকিল? 18 প্লাছ কিমান? 182 কিমান? 182 এইটো 4 এতিয়া মাইনাছে প্লাছে মাইনাছ আকৌ বিয়োগ কৰিম। মাইনাছে প্লাছে মাইনাছ বিয়োগ কৰিলে কিমান হ'ব? বিয়োগ কৰচোন। 182 পৰা 18 বিয়োগ কৰিলে কিমান হ'ল? কি 62 এবাৰ 64 এবাৰ 62 এবাৰ 62 কৈ আছো। 4 কিমান হ'ল? 64 এই 64 হৰণ কৰ কেইবাৰ যাব? কাৰণ মাইনাছে প্লাছে মাইনাছ মাইনাছে প্লাছ মাইনাছ ডাঙৰ সংখ্যা আগত প্লাছ আছে সেইকাৰণে প্লাছ। কিমান কেইবাৰ যাব? 160 দেখিলে 64 কৈ দিছে। সব ভুল কৈ আছে। 182 পৰা 18 বিয়োগ কৰি 64 তো 1 টো কেলে কোৱা নাই? এই হৰণ কৰিলে কেইবাৰ যাব? পৰীক্ষাত এনেকুৱাই ভুল লিখিবি তহঁতি। এতিয়াই ভুল লিখি আছো যে হা 4 4 গুণ 16 4 গুণ 4 41 বাৰ কেইবাৰ যাব হৰণ কৰিলে? 41 বাৰ যাব। কেইবাৰ যাব? 41 এনসাৰ কিমান পালো? 41 এতিয়া আমি শূন্য দুটা পূৰণ কৰি পিনে এই শূন্য দুটা পূৰণ কৰি পিনে ভ্যালু কিমান পালো? 41 আৰু যোগ কৰি পিনে কিমান পাইছো ভ্যালু? 25/2 শূন্য দুটা যোগ কৰি পিনে আমি কিমান পালো মান? 25/2 আৰু শূন্য দুটা পূৰণ কৰি পিনে কিমান পালো? 41 এতিয়া আমি বহুপদটো বনাব পাৰিম। এইকেইটা লিখা হ'ল নাই? ইয়াৰ পৰা লিখা হৈছে হয় নাই? তোমালোকে ইয়াৰ পৰা লিখি দিয়া। এতিয়া আমি বহুপদটো বনাব পাৰিম। হা যে আমি এতিয়া কিতাপ পঢ়িম, ভাল পৰিৱেশ হ'ব লাগে, তেনেকুৱা পঢ়িম। তো কোনোবা সুবিধা দিব নেকি? পৰিৱেশ বনাই দিব নেকি? এই বেয়া পৰিৱেশৰ মাজতে তোমালোকে ওলাই যাব লাগে। বুজি পাইছ নাই? ভাল পৰিৱেশ বিচাৰিবি যে ভাল পৰিৱেশ হলে পঢ়িম সেইটো কথা নহয়। এই বেয়াৰ মাজতে ইমান হুলস্থুল মাজত ইমান ঝেঙৰ মাজতে তোমালোকে ষ্টাডি কৰিব লাগে, অধ্যয়ন কৰিব লাগে। তাৰ মাজতে ওলাই যোৱাটোৱে হিৰ'। বুজি পাইছ নাই? যে ভাল পৰিৱেশ হ'ব, শান্তি হ'ব, ভাল জেগা কৰিম, ৰাতি ধুনীয়া ৰাতিপুৱা উঠি পঢ়িম সেইটো কথা নাই। সময় পালি ইনে থকা অৱস্থাত কিতাপটো খুলি চাই দিব লাগে। সময়টো ঘূৰাই পিনে নাপাম নহয়। পাম জানো? ই ভাবিছে কি ভাল পৰিৱেশ হ'ব, মানুহ হুলস্থুল নহ'ব, একদম ধুনীয়াকে ঘৰত বহি পিনে পঢ়িম। ধুনীয়া জেগা চাই থাকিবি, সময়টো গৈ থাকিব। য'তে পাবি তাতে চাই পঢ়ি দিবি কিতাপ। বুজি পাইছ নাই?
আৰু এই বেয়া পৰিৱেশৰ মাজৰ পৰা ওলাই যোৱাটোৱে কি হয়, সিয়ে হ'ব হিৰ', হয় নাই? বেয়া পৰিৱেশ বুলি নকৰিলে হ'ব নেকি? তো বেয়া পৰিৱেশ বুলি আমি ঢেৰ কাম কৰি থাকো যে, কৰো নাই? কিবা কিবি কাম কৰিয়ে থাকো, তো সেইবিলাকো কাম কৰিব নালাগে, অকল পঢ়িলে পৰিৱেশ লাগে নেকি? পৰিৱেশ বিচাৰি থাকি হৈ গ'ল আৰু। ঠিক আছে, সময় পাবি য'তে থাকি ততি পঢ়িবি মাজে মাজে। দিনত পঢ়িবি, ৰাতিও পঢ়িবি, কোনো টাইম টেবুল মতলব নাই নহয় যে ৰাতিপুৱাই পঢ়িব লাগিব। কিছুমান ষ্টুডেণ্ট ভাবে কি দিনে পঢ়িব নালাগে, অকল ৰাতি আৰু ৰাতিপুৱা, সেইটো কথা হয় নেকি? কিছুমান বহুত মেক্সিমাম ষ্টুডেণ্টে ভাবি থাকে যে এই দিনত পঢ়ে নেকি মানুহ, দিনত পঢ়িব লাগে নাই? ইনে থাকিলে কাম বন নাথাকিলে কাম বন কৰি পিনে ঘৰত দিনে 2 ঘণ্টামান পঢ়িব লাগে, অভ্যাস কৰিব লাগে। তেতিয়া সোনকালে তোমালোকৰ কনচেপ্ট ক্লিয়াৰ হ'ব। ৰখি থাকিবি নি ৰাতি আহিব তেতিয়া পঢ়িম, ফজিৰ হলে পঢ়িম বুলি ৰখি থাকিবি, হয় নাই? চালু হবি তেতিয়া অকণমান, বুজি পাইছা নাই? এতিয়া চোৱা এইখিনি এইটো হ'ল নাই, এইটো মোহাই দিছো। এতিয়া আমি বহুপদটো বনাম, শুনা, বহুপদটো বনাম দেই। হস্পিটাল মেডিকেল যদি তোমালোকে যাবা দেখিবা তাত গোটেই দিনটো থাকিব লগা হ'ব, তেতিয়া বহীটো লৈ গুচি যাবি, বুজি পাইছা নাই? তাত ডক্টৰ নাথ খুব বেছি ডক্টৰ আৰু নাৰ্ছ 10 মিনিটমান থাকিব তহঁতৰ ওচৰত আৰু গুচি যাব। তেতিয়া তহঁতি ইনে বহি থাকিম, ইনে বহি থাকিলে আমি কি কৰিম? মোবাইলটো ওলাই পিনে ভিডিঅ' চাই থাকো। কিন্তু পঢ়াটো ভিডিঅ' চোৱা নহয়, মই বুজি পাইছো, কিবা কিবি ভিডিঅ' চোৱা হয়। তাৰ বুলি বহীত লৈ পিনে তাত পঢ়িবি। এতিয়া চোৱাচোন, এতেকে বহুপদটো মানে এতিয়া আমি বহুপদটো বনাম, হয় নাই? এতেকে বহুপদটো হ'ব, বহুপদটো এতেকে বহুপদটো হ'ব, চোৱা, এক্স স্কোৱাৰ, কি লিখিলো? এইটোতো ফৰ্মুলা, এক্স স্কোৱাৰ মাইনাছ এক্স স্কোৱাৰ ক মাইনাছ শূন্য দুটাৰ সমষ্টি, কি লিখিম? শূন্য দুটাৰ সমষ্টি, শূন্য দুটাৰ সমষ্টি। তাৰপিছত কি লিখিম? প্লাছ, কি লিখিম? প্লাছ শূন্য দুটাৰ পূৰণফল, কি লিখিম? এইবোৰ চা, এক্স স্কোৱাৰ মাইনাছ ক শূন্য দুটাৰ সমষ্টি, ক এক্স স্কোৱাৰ মাইনাছ শূন্য দুটাৰ সমষ্টি, ইয়াতে এক্স আহিব, ইনটু এক্স, এক্স স্কোৱাৰ মাইনাছ শূন্য দুটাৰ সমষ্টি ইনটু কি আহিব? ইনটু এক্স, কি আহিব? ইনটু এক্স, প্লাছ ইয়াৰ পৰা কি আহিব? প্লাছ শূন্য দুটাৰ পূৰণফল, কি লিখিম? শূন্য দুটাৰ পূৰণফল বা গুণফল, একে কথা, হয় নাই? পূৰণ আৰু গুণফল একে কথা। এক্স স্কোৱাৰ মাইনাছ শূন্য দুটাৰ সমষ্টি ইনটু এক্স প্লাছ শূন্য দুটাৰ পূৰণফল, এইটো মনত থাকিব নাই? এইটো মনত থাকিলে তোমালোকে বহুপদটো বনাব পাৰিবা। যদি এইটো মনত নাই, তোমালোকে বহুপদটো বনাব নোৱাৰিবা। সেইকাৰণে এবাৰ কৈ দিয়ে, মনত থাকি যাব। ঘৰততো পঢ়িবৰ সময় নাই, হা, হয় নাই? সময় বহুত জেগাত দিব আছে নহয় নাই, সেইকাৰণে ইয়াতে মুখস্থ কৰি লওক, কাৰণ ঘৰততো সময় নাপাবি নহয়, হয় নাই? এতিয়া এক্স স্কোৱাৰ মাইনাছ শূন্যৰ সমষ্টি ইনটু এক্স প্লাছ কি হ'ব? তই কোৱা নাই কেলে? মনত এতিয়াই পেলা, না ঘৰতো নপঢ়ি মই গম কয় মুখস্থ কৰ এতিয়াই, ক জোৰ জোৰকে ক। মনত থাকিব, কচোন চকু মুদি এবাৰ। কমচে কম ইয়াতে পঢ়ি ল, তহঁতি দিনত নপঢ়িবি, মই বুজি পাইছো, হয় নাই? এক্স স্কোৱাৰ মাইনাছ, এতিয়া শূন্য দুটাৰ সমষ্টি কিমান পালো? এই শূন্যটোত আমি যোগ কৰি পিনে কিমান পালো? 25/2, কিমান পালো? 25/2। এইটো বেকেট আছে নাই, সেইকাৰণে ইয়াতো বেকেট দি দিম, এইটো ইনটু এক্স আছে, সেইটো কাৰণে এক্স। ইয়াৰ পৰা ঠিকে আছে নাই? এইটো প্লাছ আছে, গতিকে প্লাছ। এইটো শূন্য দুটাৰ পূৰণফল কিমান পালো? 41, কিমান পালো? 41 পালো, কিমান পালো? 41। এতিয়া চোৱা, ইয়াত 2 আছে নাই? হে, এই 2টোক আমি মানে কি হাতাব লাগে, চাইড কৰিব লাগে, তেতিয়া মানে বহুপদ হ'ব, হয় নাই? এই 2টোক কি কৰিব লাগিব? আমি আঁতৰাব লাগিব। আঁতৰাবৰ কাৰণে আমি কি কৰিলে এইটো 2টো চাইড হ'ব, কোৱাচোন? এই
এই ৰাশিটোৰ লগত এই বীজগণিত ৰাশিটোৰ লগত আমি 2 পূৰণ কৰিম। কি পূৰণ কৰিম? 2। যদি আমি এতে 2ৰে পূৰণ কৰিলে পাওঁ, 2ৰে ইয়াত লিখি 2ৰে পূৰণ কৰিম। এই চা 2ৰে কি কৰিলো? পূৰণ কৰি 2ৰে কি কৰিলো? পূৰণ কৰি পাওঁ। তেতিয়া এইটো সাইড হৈ যাব। 2ৰে পূৰণ কৰি পাওঁতে 2ৰে পূৰণ কৰিলে 2টো ইয়াৰ লগত এবাৰ পূৰণ হ'ব, ইয়াৰ লগত পূৰণ হ'ব, ইয়াৰো লগত পূৰণ হ'ব। হ'ব নাই? এই তিনিটা সংখ্যা আছে, তিনিটা সংখ্যাৰ লগত 2টো পূৰণ হ'ব। এতিয়া ইয়াত 2 লগত পূৰণ হ'লে কিমান হ'ব? 2x স্কোয়ার মাইনাস, আকৌ মই 2 এটা ইয়াত লিখি দিম কাৰণ 2টো পূৰণ কৰিব লাগে নাই? পূৰণ কৰিব লাগে, সেইকাৰণে কিমান দিম? 25/2। এইটো x আছে নাই? x প্লাস 2ৰে পূৰণ কৰি কিমান হ'ব? 2.41। হ'ব নাই? এতিয়া আমি চোৱা পূৰণ কৰি দিছো 2x স্কোয়ার। এই 2টো হৰণ যাব নাই? গতিকে এই 2টো এইটো কেনসেল। এতিয়া থাকিব কিমান ইয়াত? অনলি -25x, হয় নাই? এইটো প্লাস আছে নাই? এই পূৰণ কৰিলে কিমান হ'ব? 2 গুণ 2, 2 4 গুণ 8। এইটোৱে হ'ব ইয়াৰ বহুপদ। এই শূন্য দুটাৰ বহুপদ কি পালো? 2x স্কোয়ার মাইনাস 25x প্লাস 82। বুঝিলি নি? অঙ্কটো আজি গৈ ঘৰত কৰিবি, কোনো নকবি মই হস্পিটাল গৈছিলো, মেডিকেল, তহঁতি সব জেগা যা। তাৰ মাজতে তোমালোকক সময় উলিয়াই পিনে অংকটো কৰিবলৈ কিমান টাইম লাগিব? এইটো কৰিবলৈ কিতাপ তোমালোক একবাৰ ৰিভাইজ কৰিবলৈ কিমান গোটেই 2-3 ঘন্টা লাগিব নেকি? তোমালোক খুব বেছি 15 মিনিট পঢ়ি দিলে মাথাটো বিষাই যাব, নকৰো বুলি কয়। সেই 15 মিনিটটোৱে ডেইলি পঢ়চোন, লাহে 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 সময়টো বাঢ়ি গৈ থাকিব। আজি অংকটো কৰিবি, আৰু নকৰিলে মই আৰু নোৱাৰিম। বুজি পাইছ? তোমালোক নোৱাৰিবা পৰীক্ষাত, পাছত মোক দুখ দি লাভ নাই। বুজি পালি নে? ক মেডিকেল গৈছিলো, নাজিৰা গৈছিলো, শিৱসাগৰ গৈছিলো, মতলব নাই, য'তে যা, কিন্তু তাৰ মাজত তহঁতি কৰিবই লাগিব, পঢ়িবই লাগিব। ভগৱানে সেইটো পৃথিৱীত চবকে পঠিয়াইছে, তাৰ মাজতে আমি কাম কৰি আগবাঢ়িব লাগে। এইটো কোনো কাৰো প্ৰব্লেম নাচাই। চাই জানো এক্সামিনে চাব নেকি মই দুখীয়া আছো, মই বেমাৰ আছিলো, মেট্ৰিক মোৰ বেয়া, তোক কি পাছ কৰাই দিব নেকি? মিতালী জিয়া পাছ কৰাই দিব? সেইবোৰ নাচাই তই কি কৰিছ কি নাই 1 বছৰ সময়ত। সেইকাৰণে তাৰ মাজতে বেমাৰী হৈ পঢ়ি থাক। এইটো চোৱা 13 নম্বৰটো দিয়া আছে, যদি আলফা আৰু বিটা বহুপদ, আলফা আৰু বিটা বহুপদ নেকি? এইটোৱে বহুপদ হয়, লিখা ষ্টাইল চাই জানো? যদি আলফা আৰু বিটা বহুপদ ax স্কোয়ার প্লাস bx প্লাস c শূন্য হয়, ইয়াক শূন্য বনাই দিছে। কেনেকৈ লিখিছা? শূন্য হয়। কৈছে কি আলফা আৰু বিটা বহুপদ ax স্কোয়ার প্লাস bx প্লাস c শূন্য হয়, যাতে ষ্টুডেন্টে মানে অলপ খেলি মেলি বুজিব পাৰি। বুজি পাইছা না? মানে আলফা আৰু বিটা ডাইৰেক্ট শূন্য কৈ দিলে হয়। আলফা আৰু বিটা কাৰ শূন্য হয়? এই বহুপদটোৰ শূন্য হয়, শূন্য হয় না? তেন্তে আলফা স্কোয়ার আৰু বিটা স্কোয়ার ভ্যালু কিমান হ'ব? এতিয়া আমি যদি পাম, এই অঙ্ক যদি কৰিম, চোৱা দিয়া আছে, কি লিখিম? দিয়া আছে, দিয়া আছে, কি দিয়া আছে? ax স্কোয়ার প্লাস bx প্লাস c, এইটো কি হয়? বহুপদ। ইয়াৰ শূন্য দুটা, কি হ'ব? ইয়াৰ শূন্য দুটা কিমান? আলফা আৰু কিমান? বিটা। যদি শূন্য দুটা যদি আমি যোগ কৰিম কিমান পাম? -b/a, এইটো হয় নাই? আর যদি শূন্য দুটো যদি আমি পূরণ করিম কিমান পাম? c/a, এইটো পাম নাই? c/a পাম। এতিয়া চাচোন, এতিয়া কি হব? এইটো চা, আলফা স্কোয়ার প্লাস বিটা স্কোয়ার, এইটো আছে নাই? এইটো ফর্মুলাত ভাঙ, আলফা প্লাস বিটা হোল স্কোয়ার, মই যে লিখাইছিলো -2 আলফা বিটা, এইটো হয় নাই? এইটো হয় নাই? উঠনি যে তোমালোক মুখস্থ কৰাইছিলো, a স্কোয়ার প্লাস b স্কোয়ার ইকুয়াল a প্লাস b হোল স্কোয়ার মাইনাস 2ab, এইটোৱে ফর্মুলা। এতিয়া চোৱাচোন, আলফা প্লাস বিটা ভ্যালু কিমান? -b/a হয় নাই? তো -b/a, এইটো লিখিম নাই? এই স্কোয়ারটো আছে ন, এখানে স্কোয়ারটো ওপৰত দি দিব লাগে।
বুজি পালি না এতিয়া এতিয়া এইটো মাইনাছ আছে নাই এইটো মাইনাছ এইটো 2 আছে নাই 2 আলফা ইনটু বিটা ভ্যালু কিমান দিয়া আছে c বাই a কিমান দিয়া আছে c বাই a এইটো দিয়া আছে এতিয়া চোৱা মাইনাছ b যদি দুটা পূৰণ কৰিম কি পাম b স্কোয়ার কি পাম b স্কোয়ার মাইনাসে মাইনাস প্লাস হয়ে যাব হয় না আর a দুটা পূরণ করলে কি পাম a স্কোয়ার মাইনাস এইটো কিমান হ'ব 2c হ'ব না 2 আর c পূরণ কৰিলে 2c ডিভাইডেড বাই কি থাকিল a a স্কোয়ার আর a এর লসাগু কিমান হ'ব a স্কোয়ার আর a এর লসাগু কিমান হ'ব a হ'ব কিমান হ'ব a হ'ব a নহয় a স্কোয়ার লসাগু a স্কোয়ার আর a এর লসাগু a স্কোয়ার হ'ব কিমান হ'ব এলসিএম a হয় না a স্কোয়ার হ'ব এই a স্কোয়ার এক ডিভাইডেড করলে এবার গল 1 এ b স্কোয়ার পূরণ করলে কি হবে b স্কোয়ারে হ'ব হ'ব না b স্কোয়ার মাইনাস আছে না এই a আৰু এই a স্কোয়ারটো হৰণ কৰিলে কেইবাৰ যাব হ্যাঁ 1 আৰু a স্কোয়ার হৰণ কৰিলে কেইবাৰ যাব a বাৰ যাব কিমান যাব a আৰু এই a টু a পূৰণ কৰিলে কিমান হ'ব 2ca 2ca এইটোৱে আছে নেকি আনসাৰ চাচোন আৰু ইয়াতকৈ কৰিব নোৱাৰি কমন ল'ব নোৱাৰি চাচোন এইটোৱে আছে কিমান লিখিলো b স্কোয়ার মাইনাস 2ca মাইনাস b স্কোয়ার এইটো বুজি পালি নাই কচোন কেনেকুৱা আহিলে মিতালি বুজি পালি নাই মানে শুন এই b স্কোয়ারটোৱে b এই b স্কোয়ারটোৱে এই a স্কোয়ারক হৰণ কৰিলে কেইবাৰ গল এবাৰ গল ভাগফল কিমান পালো 1 পালো সেই 1 এ এই b স্কোয়ারক পূৰণ কৰিলে তেনে কিমান পালো 1 আৰু b স্কোয়ার পূৰণ কৰি b স্কোয়ারে হ'ব তেনেকৈ মাইনাসটো ইয়াত লিখি দিলো ইয়াৰ তলত কি আছে a আছে নাই সেই a টোৱে ইয়াক হৰণ কৰিলে a বাৰ গল কেইবাৰ গল মানে a দুটা পূৰণ কৰিলে a স্কোয়ার নহয় জানো a স্কোয়ার নহয় জানো এক এর লগত a যদি আমি পূৰণ কৰিম কি পাম a স্কোয়ারে পাম সেই a টোৱে ইয়াক পূৰণ কৰিলে 2ca এইটোৱে হল ইয়াৰ এনসার লিখি ল বেশি টান না অঙ্কবিলাক উজু আছে পটাপট কর পঢ়িবি কষ্ট কৰিবি নিজক নিজে চেষ্টা কৰ আমি পৃথিৱীত আহিছো আমি কি কৰিবলৈ আমাক ভগৱানে পঠিয়াইছে হা কি কৰিবলৈ পঠিয়াইছে ভগৱানে এনে তোমালোকক পঠিয়াইছে নে তোমালোক আগৰ জন্মত ভাল কাম কৰিছিলা বুলি পৃথিৱীত তোমালোকক জন্ম দিছে এনে দিছে নেকি হা কিবা এটা ভাল কাম কৰিছিলি যদি আগৰ জন্মত হয় নাই সেইটো কাৰণে তুমি মানুহ জন্ম পাইছো সেইকাৰণে এইবাৰ ভাল কাম কৰি দেখুৱাই যে আকৌ এবাৰ মানুহ জন্ম পাই যাবি পাবি নাই হা হয় নাই আগৰ জন্মত তহঁতি ভাল কাম কৰিছিলি সমাজৰ কাৰণে এইখন পৃথিৱীৰ কাৰণে হয় নাই সেইটো কাৰণে ভগৱানে তোমালোকক পৃথিৱীত জন্ম দিছে হয় নাই মানুহ হিচাপে জন্ম দিছে মানুহ কি এটা শ্ৰেষ্ঠ জীৱ হয় নাই মানুহ হিচাপে আমাক জন্ম দিছে আমি আগৰ জন্মত কিবা ভাল কাম কৰিছিলো সেইকাৰণে যদি এতিয়া মানুহ হিচাপে আমি জন্ম পাইছো তেতিয়া মানুহ হিচাপে আৰু ভাল কাম কৰি দেখুৱাই দিম না কি কয় ভগৱান এতিয়া আৰু খুশ হৈ যাব ভাল মানুহক আমি মানে সিলেকশন কৰিলো বুলি বুজি পালি নাই সেইকাৰণে ভাল কাম কৰিম ভাল কাম কৰিলেও পঢ়িব লাগিব পঢ়িলে জ্ঞানটো আগত লাভ কৰিলেচোন তেতিয়া ভাল কাম বহুত কৰিব পাৰিবি ঠিক আছে লিখি লোৱা এতিয়া 2 নম্বৰটো দিয়া আছে কি a স্কোয়ার প্লাস আলফা ইনটু বিটা প্লাস b বিটা স্কোয়ার b স্কোয়ার কৰিছিল কি স্কোয়ার a নহয় এটা আলফা হ'ব কি হ'ব আলফা হেই বুকত ভুল আলফা হ'ব হয় নাই আলফা স্কোয়ার প্লাস আলফা ইনটু বিটা প্লাস বিটা স্কোয়ার এইটো দিছে তেন্তে ইয়াৰ ভ্যালু কিমান হ'ব আমাক বহুপদটো দিয়া আছে কি দিয়া আছে বহুপদটো a স্কোয়ার প্লাস bx প্লাস c আর ইয়ার শূন্য দুটা কি দিয়া আছে আলফা আলফা আৰু বিটা দিয়া আছে যদি মই শূন্য দুটা যোগ কৰিলে কিমান পাইছিলো আলফা প্লাস বিটা যোগ কৰিলে কিমান আছিল ভ্যালু মাইনাস b বাই a আৰু শূন্য দুটা আলফা ইনটু বিটা পূৰণ কৰিলে কিমান পাইছিলো হা c বাই a এইটো ফৰ্মুলা হয় নাই এতিয়া চোৱাচোন আমি আলফা স্কোয়ার আর বিটা স্কোয়ারটো একেলগে লিখি দিলো চা লিখি দিলো নাই
আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ একেলগে লিখি দিওঁ, এইটো থাকি গ'ল নাই, ইয়াকে আমি চাইডত লিখি দিছো, ই মন খোলাই গ'ল, মোক চাইড কৰি দিলো, মই মাজত আছিলো, হয় নাই? এতিয়া চোৱা, এইটো ফৰ্মুলা আছিলে যে আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ কি হ'ব 2 ইনটু আলফা ইনটু বিটা, বুজি পালি নাই? এইটো ইয়ালৈকে হৈ গৈছে, কাম হৈ গৈছে নাই? এই থাকি গ'ল কিমান প্লাছ আলফা ইনটু বিটা থাকি গৈছে, লিখি দিলো, বুজি পালি নাই? এতিয়া চোৱাচোন, আলফা প্লাছ বিটা ভেলু কিমান মাইনাছ বি বাই এ, স্কোৱাৰ আছে সেইকাৰণে হোল স্কোৱাৰ, ঠিক আছে, এইটো মাইনাছ, হয় নাই? এইটো 2 আলফা ইনটু বিটা কিমান, আলফা ইনটু বিটা ভেলু কিমান চি বাই এ, এইটো প্লাছ, হয় নাই? আলফা ইনটু বিটা কি আকৌ চি বাই এ, কি আহিব চি বাই এ, এইটো এনেকুৱা বেকেটে থাকিব দেই, এইটো বাৰকা বেকেটত লগাই দিছো, হয় নাই? নহ'লে ইয়াৰ লগতে গৈছে, হয় নাই? এতিয়া চোৱাচোন, হা, বি মাইনাছ বি দুটা পূৰণ কৰিলে কি পাম বি স্কোৱাৰ, মাইনাছে মাইনাছে প্লাছ, সেইকাৰণে কি থাকিম বি স্কোৱাৰ, এ দুটা পূৰণ কৰিলে এ স্কোৱাৰ, কাৰণ দুইটা ওপৰতে কি আছে স্কোৱাৰ আছে, সেইকাৰণে দুটা আমি ডবল পূৰণ কৰিব লগা হৈছে। এই যে মাইনাছ, এইটো কিমান হ'ব 2 আৰু চি পূৰণ হ'ব 2c ডিভাইডেড বাই এ, এইটো হ'ব নাই? ব্ৰেকেট খিনি উঠি যাব, এতিয়া প্লাছ কি হ'ব প্লাছ চি বাই এ, এইটো এতিয়া এ স্কোৱাৰ এ আৰু এ, এই তিনিটাৰ এলচিএম কিমান হ'ব, লসাও কিমান হ'ব, কোনটো ডাঙৰ আছে বেছি, কোনটো আছে এইটো বেছি আছে, সেইকাৰণে এ স্কোৱাৰ, হয় নাই? এতিয়া এই এ স্কোৱাৰ ইয়াক হৰণ কৰিলে কেইবাৰ যাব, এবাৰ যাব, সেইকাৰণে ইয়াত থাকিল কিমান বি স্কোৱাৰ, 1 আৰু বি স্কোৱাৰ পূৰণ কৰিলে, এইটো মাইনাছ আছে নাই, সেইকাৰণে এইটো মাইনাছ, ইয়াৰ তলত কিমান এ আছে নাই, এই এ টোৱে যদি এক ডিভাইডেড কৰিলে কেইবাৰ যাব, এবাৰ যাব, আৰু এই এবাৰ, হয় নাই এ, আৰু এই এ টো এই 2c লগত পূৰণ হলে কি হ'ব 2ca, ইয়াৰ পৰা তোমালোকে বুজি পাইছা, হয় নাই? প্লাছ এইটো কি হ'ব প্লাছ এ, আৰু এই এ স্কোৱাৰটোক ডিভাইডেড কৰিলে কেইবাৰ গ'ল, এবাৰে গ'ল এ, আৰু এ হ'ব কি হ'ব এ চি, কি হ'ব এ চি, ইয়াত কিবা কৰিব পাৰি নি আৰু নোৱাৰি, এইটোৱে হ'ব এনসাৰ, কি আছে হা বি স্কোৱাৰ ভালকে চাই ক, বি স্কোৱাৰ মাইনাছ এ চি বাই এ স্কোৱাৰ, ইয়াত কিবা এটা আছে হৈ গ'ল, ক'ত ভুল লাগিছে 2ca divided by বি স্কোৱাৰ মাইনাছ, ইয়াৰ পৰা কমন ল'ব পাৰি নেকি, চি এ কমন আহিব, এ চি কমন আহিব, ইয়াতো এ চি আছে নাই, এ চি কমন থাকিল কিমান 2, ক'ত গণ্ডগোল লাগিছে কিবা এটা, ৰ টাইমটো কিমান, হা মাইনাছ বি হোল স্কোৱাৰ, a plus b whole square minus 2 alpha beta minus b whole square 2 c by a plus b square minus a square plus b square minus a square minus 2c divided by plus a square divided করলে b square